পদূলিতে হাৰি আছে ন হাৰি আছে ন। নমস্কাৰ, আপোনালোকে নিশ্চয় মোক চিনি পাইছে। স্থানীয় অঞ্চলত আকৌ মোক খকুৱা বিচাৰক বুলিহে চিনি পায় চবেই। কিন্তু আজি মই আকৌ এই খোৱা বোৱা কিবা বিচাৰক হবলৈ অহা নাই দেই। আজি মই কইনা প্ৰতিযোগিতা বিচাৰক হবলৈ আহিছো। ঠিকেই শুনিছে আপোনালোকে, কইনা প্ৰতিযোগিতা। ইমান ভয় লাগিছে, কি হ'ব এতিয়া? মোৰ বুকুখন ধপং ধপং কৰিছে, ইমান ভয় লাগিছে। মই কিন্তু নাৰ্ভাছ হোৱা নাই দেই, মই পুৰস্কাৰ নিম বুলি আহিছো। তাই কেনেকে নিয়ে চামচোন, মইহে পুৰস্কাৰ নিম। মোৰ কিন্তু মূৰটোহে ঘূৰাইছে দেই, মই একেবাৰে নাৰ্ভাছ হৈ গৈছো পাই। দৰ্শকসকল, এতিয়া মই আপোনালোকক আমাৰ কইনাসকলক চিনাকি কৰাই দিবলৈ লৈছো। কইনাসকল আহা, গ্ৰীণ ৰুমৰ পৰা ওলাই আহা, মঞ্চলৈ ওলাই আহা তোমালোক। মঞ্চলে দেখোন মাতিলি। কোন যাব এতিয়া? মই প্ৰথমে ইমান ঠেলা হেঁচা কৰিবলৈ কি আছে, মই আগত যাওঁ পাই। এই দেখোন গলি, ময়ো যাওঁ দেই। ভয় লাগিছে। চব গলগে, মইহে থাকি গলো। কি হ'ব এতিয়া? মই যাব লাগিব। বাৰু কইনা প্ৰতিযোগীসকল, তোমালোকে একাদিক্ৰমে তোমালোকৰ নামবোৰ আৰু তোমালোক কোনটো সময়ৰ কন্যা হৈছা কৈ যাবা দেই এফালৰ পৰা। ঐ কোৱা বিচাৰকে কবলৈ কৈছে নহয়। কি কম? বিচাৰকে যি কবলৈ কৈছে তাকে ক। আহিছিলোহে, প্ৰশ্ন সুধিলে নি? তাকো প্ৰথমে মোকে সুধিলে নে কিনো? প্ৰশ্ন সুধিলে আকৌ একাদিক্ৰমে নাম আৰু কোনটো সময়ৰ কইনা সেইটো সুধিছে আকৌ, কৈ দে। মই নকওঁ দে, তই ক। এইজনী তই একাদিক্ৰমে মানে কি নাজানো নেকি? কেলে আহিছিলি প্ৰতিযোগিতালৈ তই? ঐ তই ক। নমস্কাৰ ছাৰ, মোৰ নাম পাৰ্বতী চেতিয়া। কইনা বিদায় দিয়া মুহূৰ্তৰ কইনা হৈছো, দৰা আহিবই হ'ল। তোমাক দেখাত একদম হাইলাখ মা পাৰ্বতীৰ নিচিনা লাগিছে আৰু দেই। পিছে মইহে বৰ মহা সংকটত পৰিলো। আজি বাৰু মই মা পাৰ্বতীক কেনেকে বিচাৰ কৰিম বাৰু? বৰ বিপদত পৰিলো দেই আজি মই। ছাৰ, মোৰ নামটোহে পাৰ্বতী, মই কোনফালৰ পৰা মা পাৰ্বতীৰ নিচিনা হ'ম? তেনেকে কিন্তু ইনচাল্ট নকৰিব দেই মোক প্ৰতিযোগিতাৰ আগতেই। মা পাৰ্বতী নহলেও পাৰ্বতী চেতিয়াও কিন্তু কম নহয় দেই। তুমি আকৌ মোক আৰম্ভণিতে এষাৰ বৰ বেলেগ কথা কৈ দিলা দেই। হ'ব বাৰু, দেখা যাব পিছত। বাৰু এই পিছৰ গৰাকীয়ে নিজৰ পৰিচয়টো দাঙি ধৰাচোন। ছাৰে মোক চিনিয়ে পোৱা নাই নে বাৰু? মই সকলো প্ৰতিযোগিতাতে অংশগ্ৰহণ লৈয়ে থাকো। মোৰ নাম হিয়ালী ফুকন, মই ৰিচিপশ্যন টাইমৰ কইনা হৈছো ছাৰ। তুমি হিয়ালী ফুকনহে নি? ধৰিবই পৰা নাছিলো তোমাক। তাৰমানে সকলো প্ৰতিযোগী নতুন নহয়। মই যোৱা বিচাৰ কৰি অহা প্ৰতিযোগিতাবিলাকৰ প্ৰতিযোগীও আছে ইয়াত সোমাই মানে ন। বিচাৰকক একেবাৰে চিনাকি দিয়ে লৈছে, আগৰ সেই প্ৰতিযোগিতাত ভাগ লৈছো বুলি। কম টেঙৰ নহয় দেই। বাৰু এই পিছৰ গৰাকীয়ে এতিয়া পৰিচয়টো দাঙি ধৰাচোন। নমস্কাৰ ছাৰ, মোৰ নাম মাখনী বৰুৱা। মোক ইতিমধ্যে জোৱান দি গৈছে আৰু এতিয়া মই সেই আলহী অতিথিক চফ দি আছো। খুব সুন্দৰ দেই। তোমালোকে সাজু হৈ থাকা প্ৰশ্ন শিতানৰ কাৰণে। এতিয়া পিছৰ গৰাকীয়ে কোৱাচোন তোমাৰ নাম ঠিকনা। নমস্কাৰ ছাৰ, মোৰ নাম পদুমী কোঁৱৰ। চবেই ইমান ভালকে কৈছে, মোক ক'ব লাগিব। তোমাৰ কি হ'ল আকৌ? তুমি দেখোন ইফালে চাইহে ভুৰ ঘূৰাই আছা। কোৱা পৰিচয়টো কোৱা তোমাৰ। নহয় মানে ছাৰ সঁচা কথা কৈছো, মই বহুত ভয় খাইছো ছাৰ। আগে পিছে মানে মই কইনা সাজি পোৱা নাছিলো নহয় ছাৰ। চবেই ধুনীয়াকে কৈছে যে, সেইকাৰণে আকৌ অকনমান ভয় লাগি আছে ছাৰ। আৰু মই এতিয়া ছাৰ মই জোৰোণৰ আগৰ কইনাজনী হৈছো ছাৰ। অলপ পিছতে মোৰ জোৰোণ আহিব। পিছে তুমি ইমান কেলে কপিছা হে? তোমাৰ ওচৰ কেইগৰাকীলে চোৱা হো, তেওঁলোকে দেখোন ইমান সাহসে নিজৰ নাম আৰু পৰিচয়বোৰ দিছে। তোমাৰ কি হ'ল পিছে? এনেকে নহব নহয়। তুমি সফল হবলৈ হলে তোমাৰ লাজ ভয় এইবোৰ আঁতৰাব লাগিব নহয়। এনেকে ভয় কৰিলে নহব নহয় কাম। ছাৰ, আপুনি ইমান সাহস দিছে, আপুনি মোক ইমান উৎসাহ যোগাইছে। এনেকৈ ছাৰ আজিলৈকে মোক কোনেও কোৱা নাছিলে। ছাৰ, আপোনাক কিন্তু মই বিচাৰক ৰূপে দেখা নাই আকৌ ছাৰ। আপোনাক মোৰ দেউতাৰ নিচিনা লাগিছে। কি ভাবি কথা কৈছিলো, কি হলগে হে? ভাল হওক বুলি কথা এষাৰ কলো, বাপেক লেখিয়াহে দেখিলে বোলে আকৌ মোক। ককায়েক বুলি কোৱা হলেও অকমান মনটো ভাল লাগে। বাপেক
হেই কেনেকুৱা লাগিছে বাৰু মোৰ বিয়াই পতা নাই মই এতিয়ালৈকে এইজনী কিয় আহিছিলে বাৰু নহা হলেই হয় বিচাৰকক দেখিছানে বাৰু দেউতাক কৰি পেলালে এনেকুৱা প্ৰতিযোগী নহা হলেই ভাল আছিলে ন এটা কথা শিকিব পৰা প্ৰতিযোগী আহিব লাগে ন বাৰু এতিয়া মই প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়িছো তোমালোকে প্ৰশ্নবিলাক শুনি পেলানি ভালদৰে উত্তৰ দিবা কাৰণ তোমালোকৰ প্ৰশ্ন উত্তৰ 10 নম্বৰকে আছে দেই ঠিক আছে ছাৰ কি বা সুধিব ঠিক নাই কি প্ৰশ্ন সুধিব মোৰ যে ভয়ে লাগিছে দেই শিকাই দিবি দে তহঁতি এনেকে কৈ দিবা এই নাই নাই এনেকে ফুচফুচাই থাকিলে নহব দেই ফুচফুচাই থাকিলে নহব তোমালোকে নিজৰ প্ৰশ্ন উত্তৰ নিজেই দিব লাগিব এই নকল মাৰিলে নহব কিন্তু দেই এইবাৰ আকৌ মই একাধিক্ৰমে নুসুধো দেই মোৰ যাৰ মন যায় তাকহে সুধিম আকৌ মই ঘপককে বাৰু মোৰ প্ৰথম প্ৰশ্ন তোমাৰ হিয়ালি ফুকনলে দেই বাৰু হিয়ালি এই বিয়াত যে দিয়ে উৰুলি তুমি মোক উৰুলি এটা দি শুনোৱাচোন উৰুলি ছাৰ উৰুলি দিছো হুৱা 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 অ এই মানে নামটোৱে হিয়ালি নহয় এই কামতো হিয়ালি হিয়ালি তুমি এনেকে নহব নহয় তুমি বিয়াত দিয়া উৰুলিটো দিয়া এই হোৱাটো দিলে নহব নহয় হিয়ালক ছাৰ নামটোৰ লগত মিলাই হুৱা দি দিছিলো ছাৰ এবাৰ উৰুলি দিছো ৰব আৰু তুমি পৰাই নোৱাৰে বাৰু উৰুলিটো দি শুনালা দেই মোক মোৰ মনৰ কামনাটোকে পূৰ্ণ কৰিলা তুমি বাৰু সেই পিছে তুমিতো দৰাই আজি তোমাক লৈ আহিলে তাৰপিছত ৰিচিপশ্যন দিছা তুমি বাৰু শৰাই এখন লৈ থাকিব নোৱাৰিলা এই ডিছপ'জেল গিলাচটোত কেলে দি ফুৰিছা চব তুমি ছাৰ সঁচা সঁচি ৰিচিপশ্যন নহয় প্ৰতিযোগিতাহে সেইটো কাৰণে মই গিলাচতে লৈ আহিলো ছাৰ এয়া ছাৰ চাওকচোন চব লৈ আহিছো মই বঁটা নহলেও হ'ব ছাৰ চবকেইটাহে মেইন বাৰু এতিয়া মই এই পদুমী কোঁৱৰক দুটামান প্ৰশ্ন সুধিবলৈ লৈছো আৰু বাকীসকলে বেয়া নাপাবা দেই মই তোমালোকৰ ওচৰলৈ আহিম প্ৰশ্ন লৈ বাৰু পদুমী তুমি প্ৰশ্নলৈ সাজু নে ছাৰ মই এতিয়া সাজু ছাৰ চবেই ইমান ধুনীয়া ধুনীয়াকে নিজৰ পৰিচয় দিছে প্ৰশ্ন উত্তৰ দিছে মই নোৱাৰিলে নহ'ব নহয় ছাৰ মই পাৰিব লাগিব মানুহে কয় নহয় ছাৰ ঠেকি শিকে দেখি শিকে মই এতিয়া প্ৰায় ঠেকি শিকাৰ নিচিনাই হৈছে আৰু মই ভালকে কওঁ কথা কবলৈ ভয় পাই জানি দেখিছ নে এতিয়া জোখতকে বেছিকেহে কৈছে বাৰু পদুমী তুমিতো কৈছা তোমাৰ জোৰোণৰ আগৰ মুহূৰ্তৰ কইনা বুলি তুমি কোৱাচোন তোমাৰ বিয়াটো এৰেঞ্জ নে লভ মেৰেজ ছাৰ ক'বলৈ লাজেই লাগিছে নহয় লভ মেৰেজ ছাৰ লভ মেৰেজ বা লভ মেৰেজ ন বাৰু তোমাৰ দৰাই কি কৰে পিছে ছাৰ দৰাই ৰীল বনাই ইনষ্টাগ্ৰামত তোমালোকৰ প্ৰেম মানে ইনষ্টাগ্ৰামৰ পৰাই আৰম্ভ ন পিছে ৰীল বনাই খুৱাব পাৰিব জানো সি তোমাক পিছে দৰাই জোৰোণত কি আনিব তোমাক কৈছেনে বাৰু ছাৰ পাৰিব তেনেকুৱা কিয় নোৱাৰিব মোৰ কিবা এটা পেটহে ঢেৰ পেট নহয় এটা পেটত খুৱাব পাৰিব আৰু দৰাৰ যে বাপেকে মাষ্টৰৰ চাকৰি কৰে এতিয়াহে এটা পেট পিছলৈ যেতিয়া পিলু পালা পেট কেইবাটাও হ'ব তেতিয়া পাৰিব জানো নোৱাৰিব যেন পাইছো দেই মই পদুমী তুমি বেলেগ এজন চোৱা আৰু দেই বাৰু তুমি এতিয়া কোৱাচোন তুমি জোৰোণত কি আনিবলৈ কৈছা বাৰু ছাৰ জোৰোণত কি আনিব মই গম পাওঁ নহয় ছাৰ মই ইমানো অকৰা হৈ থকা নাই আৰু আজিকালি চব ছোৱালী আপগ্ৰেড হৈছে নহয় চবেই জানে জোৰোণত কি আনিব কি নানিব কেইযোৰ কাপোৰ আনিব অলংকাৰ কেনেকুৱা হ'ব ছোৱালীবোৰ নিজে যায় নহয় বজাৰ কৰিবলৈ ছাৰ জোৰোণৰ বজাৰখিনি মইহে কৰি দিছো মোক লগত লৈ গৈছে নহয় দৰাৰ মাক দৰা আৰু ভণ্টি গৈছিলে আকৌ তেওঁলোকৰ গৈ পেলানি মই একেবাৰে মহঙা খাৰু মহঙা নেকলেছ আৰু ফুলি আঙুঠি চব নিজৰ পচন্দত লৈ দিছো একেবাৰে চব বিয়া বজাৰ ভেজ ভেচিয়া পৰি গল নহয় কেইবা লাখো হৈছিলে এজনী সঁচা কথা কৈছে নে মিছা কথা কৈছে ধৰিবই পৰা নাই বাৰু এই তুমি হেৰি কৰাচোন এটা বিয়া নাম গাই দিয়া তোমাৰ জোৰোণৰ আ অলংকাৰবোৰক লৈ পেলানি প্ৰথম দেখি ভাবিছিলো এইজনী দেখোন মুখৰ মাতেই নোলাব এতিয়া দেখোন পেটেৰকে তাই মুখ বন্ধেই নহয় ঢেৰ গাই দিছে দেখোন বিয়া নাম ছাৰ জোৰোণৰ আ অলংকাৰ লৈ এটা বিয়া নাম ঠিক আছে ছাৰ মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ইয়াত বাৰু মাৰা অলংকাৰ কাটি কৰি দেউতাৰ অলংকাৰ কাটি কৰি থোৱা বুলি কবিয়ে কেলে কৈছে
তই মাৰে দেউতাৰে দিয়া অলংকাৰবোৰ বেয়া নেকি কেনেবাকে? ছাৰ থোৱা কাটি কৰি বুলি কৈছে ছাৰ। মায়ে দেউতাই আকৌ তেনেকে একো অলংকাৰ দিয়াই নাই নহয়। সৰুতে মায়ে ৰূপৰ চেইন এডাল দিছিলে ছাৰ, সেইডাল আৰু এতিয়ালৈ ভাল হৈ থকা নাই নহয়। কেইবা টুকুৰাও হ'ল, সূতাই গাঁঠি গাঁঠি দি থোৱা আছে। সেইকাৰণে কৈছে চাগে মাৰ অলংকাৰ দেউতাৰ অলংকাৰ কাটি কৰি থোৱা, নতুনবোৰ পিন্ধিবলৈ আকৌ। বাৰু এতিয়া মই প্ৰশ্ন সুধিম আমাৰ পাৰ্বতী মাক, মানে পাৰ্বতী চেতিয়াক ন। তুমি সাজু আছানে বাৰু? ছাৰ সাজুৱে আছো। ভাবিছোহে ইমান টাইম কিয় সোধা নাই মোক। এয়া মই কৈছিলোৱে নহয়, মোৰ যেতিয়া মন যায় মই তেতিয়াহে সুধিম। তুমি ভাবি ভাবিও একো পাৰ নোপোৱা। হয় বাৰু। বাৰু তুমি বৰ বিয়াৰ লগত সংগতি ৰাখি মোক এটা বিয়া নাম গাই শুনোৱাচোন। ৰাম কৃষ্ণ ৰিণিকি ৰিণিকি, ৰাম কৃষ্ণ দেখিছো যমুনা, হৰি মোৰ বাইদেউ ধৰ্ম বিয়া, বাইদেৱে পদূলিতে হালি আছে ন, হালি আছে। হ'ব হ'ব হ'ব, আৰু নকন্দা বিয়া সামৰি দে। ইমোচনেল হৈ গ'ল, পুৰস্কাৰ পাম পাম নিচিনা লাগিছে। আৰু পাৰ্বতী তুমি ইমান ডাঙৰ শৰাইখন লৈ আছা, সেইখনতনো কি কি আনিছা চাওঁচোন, দেখুওৱা মোক। এইবাৰহে মজা ওলাব, এইটোতে নাম্বাৰ কাট খাব। ছাৰ তামোল পাননা নহলে নহয়, চফে আনিছিলো। আৰু ছোৱালীবিলাকেতো চফ খাই বহুত ভাল পায়, মই খাওঁতে খাওঁতে খতমেই হৈ থাকিলে। বাৰু হ'ব হ'ব দিয়া, হ'ব দিয়া, যি হ'ল হ'ল আৰু। কিন্তু তামোল পাণ কেইটামান অনা হলে ভাল আছিলে দেই। আমাৰ মানে অসমীয়া সমাজৰ তামোল পাণটোহে মেইন। বাৰু মাখনী বৰুৱা তুমি সাজুনে বাৰু? হয় ছাৰ, ৰেডিয়ে হৈ আছো। ৰৈ ৰৈ মানে আমনি লাগি গৈছেগে, এই চপকে খাই খাই একদম পেটটোহে কিবা কৰিছেগে এতিয়া। বেছিকে চব খাই থাকিলে পেটটো কামুৰে ন। এই বিয়নী মেল নহয়, বিয়নী মেল নহয়, কিহৰ বিয়নী মেল পাতিবলৈ আহিছা ইয়াত? বাৰু মাখুন্দি তুমি কোৱাচোন। কিনো ছাৰ মাখনি মাখনি কৈ থাকে? মোৰ নাম কিবা মাখন্দি নহয় নহয়, মাখনিহে। তোক আকৌ কোন ফালৰ পৰা মাখনি বুলি ক'ব নি, সেইকাৰণে মাখনি বুলি কৈছে আকৌ ছাৰে। এইক আকৌ একো ফালৰ পৰা মাখনি মাখনি নালাগে হয় নে? এই কিবা হাতীটো দৰে লাগে মাখুন্দি মাখুন্দি। বাৰু বাৰু তুমি কোৱাচোন, তোমাকনো জোৰোণত কি কি দিলে গহনা? মোৰ দেখোন বিশেষ চকুত পৰাই নাই একো। ছাৰ জোৰোণত বিশেষ একো নাই দিয়া। এইডাল আকৌ চিটি গল্ডৰ, এইডাল আকৌ কপাৰৰ, আৰু এইডাল যে দেখিছে ছাৰ, এইডাল আকৌ সেই 10 টকীয়া ঘৰৰ পৰা কিনি দিছিলে পিন্ধি থাকিবলৈ এতিয়া। বৰ বেয়া কথা হ'ল দেই। এই কথাটো শুনিহে মোৰ বৰ দুখ লাগিলে। সেই জোৰোণত ইমান কণ কিবা অকণ হলেওতো সোণৰ দিব লাগে, তোমাক বাৰু সেইকণো নিদিলে নেকি? দৰাইনো কি কৰে তোমাৰ? ছাৰ মোৰ মানুহজনে আকৌ সেই গাড়ী চলায়, ব্ৰইলাৰ গাড়ী চলায়, পিছত সেই ব্ৰইলাৰবোৰ উঠাই উঠাই লৈ যায় বিকিবলৈ। সেইটো কথা, এই কথাটোৱে মই বেয়া পাওঁ গম পাইছানে? আজি তোমাক মই পালো, এতিয়া তোমাৰ ঘৰৰ মানুহ ব্ৰইলাৰ গাড়ী চলোৱা পালো কাৰণে তোমাক কৈ দিছো। এদিন মই বাইক লৈ আহি আছো, আগে আগে এখন ব্ৰইলাৰ গাড়ী, মই আগবাঢ়িবও পৰা নাই, পিছ পৰিবও পৰা নাই। এনেকুৱা দুৰ্গন্ধ, মই তোমাক কি কম মানে, একদম সেইকাৰণে মই বহুত বেয়া পাওঁ এই বস্তুটো। খাবলৈহে যি অকমান ভাল আৰু দেই, গোন্ধটো কিন্তু নোৱাৰি দেই লৈ থাকিব। পিছে মই তোমাৰ মানুহটোক আকৌ বেয়া বুলি কোৱা নাই, তেওঁ কৰ্ম কৰি খাইছে, সেইটো মই বেয়া বুলি নকওঁ। মই এই ব্ৰইলাৰ কেইটাক বেয়া পাইছো, ইমান বেয়া গোন্ধাব লাগেনে বাৰু তেহেঁতি? ছাৰ আপুনি বাৰু মোৰ মানুহটোক বেয়া বুলি কোৱা নাই, ব্ৰইলাৰ খিনিকে বেয়া বুলি কৈছে। কিন্তু ছাৰ মোৰ যে অকণো বিয়া হবলৈ মন নাই। মোৰ মানুহটো সেই ব্ৰইলাৰ খিনিৰ দৰে ব্ৰইলাৰে গোন্ধায়, সেইকাৰণে যে মোৰ অকণো যাবলৈ মনেই নাই। পাৰিলে কিবা এটা কওকচোন ছাৰ। পিছে মইনো তোমাক এনেকুৱা পৰিস্থিতিত কিনো কম আৰু। এটা কথাই ক'ব পাৰো আৰু, হেৰি ময়ো মানে বিয়া পতা নাই, আৰু তাতে মই ব্ৰইলাৰো নুগোন্ধাও। ব্ৰইলাৰ বাদ দি বাকী যিয়ে নগন্ধাওক, মোৰ কিন্তু আপত্তি নাই। বাৰু বাৰু এইটো কথা আমি বাহিৰত পাতিম বাৰু। এতিয়া মই পুৰস্কাৰসমূহ ঘোষণা কৰি লওঁ। প্ৰথম পুৰস্কাৰ লাভ কৰিছে আমাৰ পাৰ্বতী চেতিয়াই, আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে হিয়ালী ফুকনে। পাই গলো মইহে নাপালো, ময়ো নাপালো, তইও পাবি, তই পুৰস্কাৰহে নাপালি, তই এই মানুহটোকে পাবি চাগে।